আৰু এই মুহূৰ্তৰ সময় প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 4 জানুৱাৰী। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত মহিলাসকলৰ পৰা আৰম্ভ কৰি মুদ্ৰা লোন আঁচনিলৈ কেইখনমান নতুন খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হল মুদ্ৰা লোন আঁচনিলৈ। তো যিসকল মানুহে স্বাৱলম্বী হ'ব কিন্তু আৰ্থিক দিশত টনকিয়াল নোহোৱাৰ বাবে স্বাৱলম্বী হ'ব নোৱাৰে, নিজা এখন ব্যৱসায় আৰম্ভ কৰিব নোৱাৰে, সেই সকল মানুহে কৰিব পাৰে মুদ্ৰা লোন আঁচনিত আবেদন। তো মুদ্ৰা লোন আঁচনিলৈ এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে কি লিখা আছে পঢ়ি আপোনালোকক বুজাই দিছো। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো ইয়াতে লিখা আছে 2024 চনত ক্ষুদ্ৰ উদ্যোগসমূহ সমৰ্থন কৰিবলৈ মুদ্ৰা ঋণৰ সীমা 10 লাখ টকাৰ পৰা বৃদ্ধি কৰি 20 লাখ টকা কৰা হৈছে। তো যিসকল মানুহে মুদ্ৰা লোন আঁচনিত আবেদন কৰিব বিচাৰে সেই সকল মানুহৰ বাবে আহি গল ভাল খবৰ, কিয়নো ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল মানুহে মুদ্ৰা লোন আঁচনিত আবেদন কৰিব সেই সকল মানুহক 10 লাখ টকাৰ পৰা বৃদ্ধি কৰি 20 লাখ টকাকৈ প্ৰদান কৰিব বুলি ইয়াতে উল্লেখ কৰা হৈছে। তো ভাৰত চৰকাৰৰ ঘোষণা অনুযায়ী মুদ্ৰা লোন আঁচনিৰ জৰিয়তে দুখীয়াসকলে 20 লাখ টকা পৰ্যন্ত লোন লাভ কৰিব পাৰিব। তো আপোনালোকে যদি মুদ্ৰা লোন আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক মুদ্ৰা লোন আঁচনিত কেনেকৈ আবেদন কৰিব লাগিব, আবেদন কৰাৰ সময়ত কি কি প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব, ক'ত গৈ আবেদন কৰিব লাগিব সবিস্তাৰে আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিম। তেতিয়া আপোনালোকক দিবলৈ ওলাইছো আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসমৰ লাখ লাখ মহিলাসকলৰ বাবে। অসমৰ লাখ লাখ মহিলাসকলৰ বাবে এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে চৰকাৰৰ ফালৰ পৰা এনেকৈ এখন আপডেট প্ৰদান কৰা হৈছে। তো ইয়াতে মহিলাসকলৰ বাবে কি কোৱা হৈছে আপোনালোকক বিতংভাৱে জনাই আছো, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো ইয়াতে লিখা আছে আৰ্তজনৰ কাষত অসম চৰকাৰ প্ৰগতিৰ দিশত ৰাজ্য আমাৰ 10 তাৰিখ পেঞ্চন আৰু অৰুণোদয়ৰ দিন। অসম চৰকাৰে প্ৰতি মাহৰ 10 তাৰিখটো পেঞ্চন আৰু অৰুণোদয়ৰ দিন হিচাপে ঘোষণা কৰিছে। তো ইয়াৰ লগত সংগতি ৰাখি অসম চৰকাৰে 10 জানুৱাৰী তাৰিখে অসমৰ লাখ লাখ মহিলাসকলৰ বেংক একাউণ্টত নতুনকৈ সোমাই দিব কেইখনমান আঁচনিৰ ধন। তো 10 তাৰিখটো অসম চৰকাৰে পেঞ্চন আৰু অৰুণোদয়ৰ দিন হিচাপে ঘোষণা কৰিছে। তো 10 জানুৱাৰী তাৰিখে অসম চৰকাৰে কোন কেইখন আঁচনি টকা অসমৰ লাখ লাখ দুখীয়াসকলৰ বেংক একাউণ্টত নতুনকৈ সোমাই দিব যদি আপোনালোকে জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তেতিয়া আপোনালোকক আঁচনি কেইখনৰ নাম বিস্তাৰিত জনাই দিছো। লগতে যিসকল মানুহে অৰুণোদয় আঁচনিত এতিয়ালৈকে আবেদন কৰা নাই সেই সকল মানুহৰ বাবে আহি গৈছে সোণালী সুযোগ। এই সুযোগতে আপোনালোকে নতুনকৈ কৰিব পাৰিব অৰুণোদয় আঁচনিত আবেদন। তাৰপিছত লিখা আছে উপকৃত হিতাধিকাৰী 43,45,866। অসম চৰকাৰে প্ৰতি মাহৰ 10 তাৰিখত 43,45,866 গৰাকী হিতাধিকাৰীসকলৰ বেংক একাউণ্টত সোমাই দিয়ে এই কেইখন আঁচনিৰ টকা। তাৰপিছত কোৱা হৈছে প্ৰতিমাহে ধন আদায় 385.23 কোটি টকা। তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে অহা 10 জানুৱাৰী তাৰিখে অসমৰ 43 লাখ দুখীয়াসকলৰ বেংক একাউণ্টত 385.23 কোটি টকা প্ৰদান কৰিব। তো কোন কেইখন আঁচনি টকা প্ৰদান কৰিব এতিয়া আপোনালোকক আঁচনি কেইখনৰ নাম এটা এটাকৈ জনাই দিছো। তো প্ৰথম আঁচনিটো হ'ল ইন্দামেৰী সৰ্বজনীন বিধৱা পেঞ্চন আঁচনি। তাৰপিছত কোৱা হৈছে দীনদয়াল দিব্যাংগজন সাহায্য আঁচনি। এই দুইখন আঁচনিত যিসকল দুখীয়াৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেই সকল দুখীয়াই অহা 10 জানুৱাৰী তাৰিখে লাভ কৰিব অৰুণোদয় আঁচনিৰ 1250কৈ টকা। তো এই দুইখন আঁচনিৰ উপৰিও আৰু কোৱা হৈছে অৰুণোদয়, শহীদ কুশল কোঁৱৰ সৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি, ৰাষ্ট্ৰীয় দিব্যাংগ পেঞ্চন আঁচনি, বিধৱা পেঞ্চন আঁচনি আৰু বৃদ্ধ পেঞ্চন আঁচনি। এই কেইখন আঁচনিত যিসকল দুখীয়াৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেই সকল দুখীয়াই অহা 10 জানুৱাৰী তাৰিখে নিজৰ বেংক একাউণ্টত চৰকাৰী ধন লাভ কৰিব।
তো আপোনালোকৰ নাম এইবোৰ আঁচনিৰ পৰা কোনখন আঁচনিত অন্তৰ্ভুক্ত হৈ আছে নিশ্চয় এইটো ভিডিঅ'ৰ কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব লগতে যিসকল মানুহৰ নাম এইবোৰ আঁচনিত অন্তৰ্ভুক্ত হৈ থকা নাই সেই সকল মানুহে যদি এইবোৰ আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব তো ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক আবেদন প্ৰচেছ সম্পৰ্কে বিস্তাৰিত জনাই দিবলৈ চেষ্টা কৰিম তেতিয়া আপোনালোকক দিবলৈ ওলাইছো আজিৰ তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ তো আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰৰ ফালৰ পৰা চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এনেকৈ এখন আপডেট প্ৰদান কৰিছে তো ইয়াতে লিখা আছে অসম চৰকাৰৰ চৰকাৰী কৰ্মচাৰীৰ বাবে বীমাৰ সুবিধা তো অসম চৰকাৰে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে বীমাৰ সুবিধা প্ৰদান কৰিছে ইয়াতে কি লিখা আছে কোনবোৰ কৰ্মচাৰীসকলে বীমা লাভ কৰিব হেও আপোনালোকক বিতংভাৱে জনাই আছো তো ইয়াতে প্ৰথমে লিখা আছে ব্যক্তিগত দুৰ্ঘটনাজনিত বীমা দুৰ্ঘটনাজনিত মৃত্যু বা পংগু হোৱাৰ ক্ষেত্ৰত সৰ্বাধিক 1 কোটিকৈ টকাৰ বীমা লাভ কৰিব অসমৰ চৰকাৰী কৰ্মচাৰীসকলে তো তাৰ পিছত 2 নম্বৰত কৈছে বিমান দুৰ্ঘটনাজনিত বীমা তো বিমান দুৰ্ঘটনাজনিতৰ ফলত যদি মৃত্যু হয় সেই ক্ষেত্ৰত সৰ্বাধিক 2 কোটিকৈ টকা অসম চৰকাৰৰ চৰকাৰী কৰ্মচাৰীসকলে লাভ কৰিব 3 নম্বৰত কৈছে স্থায়ী সম্পূৰ্ণ পংগু স্থায়ী সম্পূৰ্ণ পংগুৰ ভিতৰত ইয়াতে কোৱা হৈছে 1 কোটি টকাৰ আৰ্থিক সাহায্য লাভ কৰিব চৰকাৰী কৰ্মচাৰীৰ পৰিয়ালে তাৰ পিছত কৈছে স্থায়ী আংশিক পংগু তো স্থায়ী আংশিক পংগুৰ ক্ষেত্ৰত চৰকাৰী কৰ্মচাৰীসকলৰ পৰিয়ালে 80 লাখকৈ টকা লাভ কৰিব তাৰ পিছত কৈছে প্ৰাকৃতিক আৰু দুৰ্ঘটনাজনিত মৃত্যুৰ ক্ষেত্ৰত সৰ্বাধিক 10 লাখ টকাৰ বীমা লাভ কৰিব চৰকাৰী কৰ্মচাৰীসকলৰ বাবে তো তাৰ পিছত ইয়াতে লিখা আছে স্বাস্থ্য বীমাৰ ক্ষেত্ৰত ব্যয়সাধ্য প্ৰিমিয়াম কৰ্মচাৰীসকলৰ লগতে তেওঁলোকৰ পৰিয়ালৰ স্বাস্থ্য বীমা লাভ কৰিব এইখন আঁচনিৰ জৰিয়তে সদস্য বছৰেকীয়া প্ৰিমিয়াম প্ৰদান কৰিব লাগিব চৰকাৰী কৰ্মচাৰীসকলে তাৰ পিছত কৈছে একাউণ্ট ৰূপান্তৰ সৰল প্ৰক্ৰিয়া আবেদনৰ দ্বাৰা চলিত সেভিং একাউণ্টৰ স্যালাৰি পেকেজ একাউণ্ট লৈ ৰূপান্তৰণ কৰা হ'ব তাৰ পিছত আৰু লিখা আছে স্যালাৰি একাউণ্টৰ বাবে যিকোনো এটা তালিকাভুক্ত বাণিজ্যিক বেংক বাছনি কৰাৰ সুবিধা থাকিব চৰকাৰী কৰ্মচাৰীসকলৰ বাবে তো তাৰ পিছত কৈছে অন্যান্য দিশ নিয়মীয়াকৈ দৰমহা প্ৰাপ্তি স্যালাৰি একাউণ্টত একেৰাহে 3 মাহ নিয়মীয়াকৈ দৰমহা জমা হ'ব লাগিব অনিয়ম হলে এই সুবিধা লাভৰ পৰা চৰকাৰী কৰ্মচাৰীসকলে বঞ্চিত হ'ব তাৰ পিছত কৈছে শৈলীকৃত দাবী প্ৰক্ৰিয়া প্ৰয়োজনীয় নথিপত্ৰ প্ৰমাণেৰে বেংকৰ দুৰ্ঘটনাৰ বিষয়ে অৱগত কৰিলে বীমাৰ সুবিধাৰ ক্ষেত্ৰত সুনিশ্চিত সহযোগ লাভ কৰিব চৰকাৰী কৰ্মচাৰীসকলে তো আজি ইমানে ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব